সোণাৰীত সন্ধানহীন হৈছে দুজন যুৱক। সোণাৰীৰ নাফুক চাহ বাগিচাৰ ১ নং লাইনৰ পৰা দুজন যুৱক 12 মেৰ পৰা নিৰুদ্দেশ হোৱাত বাগিচাখনত চাঞ্চল্যকৰ সৃষ্টি হৈছে। উল্লেখ্য যে এই যে ৰাজ্যত ক্ৰমান্বয়ে বাঢ়িব ধৰিছে মানুহৰ নিৰুদ্দেশ হোৱাৰ ন ঘটনা। কিন্তু এইবাৰ সোণাৰীত দেখা গৈছে দুটাকৈ চাহ শ্ৰমিক তথা নাফুক চাহ বাগিচাৰ ১ নং লাইনৰ 17 বছৰীয়া লক্ষিন্দৰ কন্ত আৰু 15 বছৰীয়া বিপিন কন্ত একেলগে 12 মেৰ পৰা সন্ধানহীন হোৱাৰ পিছত পৰিয়ালবৰ্গই দুই যুৱক নিৰুদ্দেশ হোৱাৰ কিছু ৰহস্য প্ৰকাশ কৰিছে। যিহেতু কিছুদিন পূৰ্বে বাগিচাখনৰ এটা পৰিয়ালে তামোলবাৰীৰ দোষাৰোপ কৰিছিল বৰ্তমান সন্ধানহীন হৈ থকা যুৱক লক্ষিন্দৰ কন্ত আৰু বিপিন কন্তৰ বিৰুদ্ধে। তাৰ পিছত আজি কুপতি যুৱক দুজনৰ সন্ধান লাভ কৰিব পৰা নাই। ইফালে ঘটনাটোৰ সন্দৰ্ভত পৰিয়ালৰ লোকে ছফাই আউটপোষ্টত গোচৰ দিয়াত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইয়াৰ উপৰিও যদি কোনো লোকে এই যুৱক দুজনৰ সন্ধান পায় তেন্তে 8811948973 এই নম্বৰত পৰিয়ালবৰ্গৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। আজি 12 তাৰিখে হেৰাইছে। আজি তো 15 দিন মান হ'ল। কি নাম লোৱা? বিপিন কন্দ। 14 চলি আছে। 14 কি হৈছিল? হেৰি তামোল চুৰ কৰা বোলে অভিযোগ আছিলে। এই শচীনহতি ইহঁতে আমিতো এদিনাখন নাই, মইতো নাছিলোঁ। ইহঁতে অভিযোগ লগাইছে যে তামোল চুৰ কৰিছে বোলে। তাৰপাছত ল'ৰাকেইটাক ধৰিলে বোলে আৰু হাঁটু চাটু গড়ালে আৰু হেৰি এই শচীনহতি আৰু মাৰপিট কৰিছে বুলি শুনিছোঁ আমি। তাৰপাছত আমাৰ ঘৰত আহিছিলে, মাইকী মানুহজন আছিলে। তো মাইকী মানুহজন ক'লে তামোল দে নহ'লে পইচা দে বুলি ক'লে। তো আমাৰ ঘৰত পইচা দি দিলে। তাৰপাছত ল'ৰাকেইটাক আকৌ এইফালে ক'ত পা ঘূৰাই এইফালে আকৌ ল'ৰাকেইটাকো তামোল ক'ত বিকিছ দেখুৱাই দিবি। আৰু এটা ল'ৰা এই লক্ষিন্দৰ বুলি কোৱা হয়। অঁ, তো একে ঘৰত নহয়, বেলেগ বেলেগ। অঁ, তো তাৰপাছত ল'ৰাখিনি এইফালে লৈ গ'ল, এইফালৰ পৰা ল'ৰা গায়বে। সোণাৰীৰ পৰা প্লাৱন শৰ্মাৰ ৰিপৰ্ট, এনিভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।